আজি মানুহজনক ছাৰপ্ৰাইজ দিলোঁ। আচলতে আজিৰ এই দিনটোতে মই মানুহজনক লগ পাইছিলোঁ। যেতিয়া লগ পাইছিলোঁ নহয় তেতিয়া তেখেতক মোৰ সঁচাকৈ কৈছোঁ একেবাৰে ভাল লগা নাছিল আৰু মোকো ভাল লগা নাছিল বোলে তেওঁৰ। কিন্তু সময়ৰ সোঁতত দুজনক ভাল লগা হৈ পৰিলোঁ আৰু প্ৰেম হ'ল, বিয়া হ'ল। আৰু এয়া তেখেতৰ কাৰণে কিবা কিবি বনাইছোঁ, ময়ো খাইছোঁ। যা হওক এতিয়া প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত মানে কি ক'ম। এইটো মাহটো আপোনাৰ ফেব্ৰুৱাৰী মাহ আৰম্ভ হ'ল আৰু এই মাহতে আমি মানে আৰু মই লগালগ হৈছিলোঁ আজিৰ ডেটতে। তো মানে কি ক'ম, মই মানুহজনী বহুত ইম'চনেল হয়, টপককৈ চকুৰ পানী পৰি যায়। আৰু কিছুমানে ইম'চনেল ব্যক্তিক আপোনাৰ নাটক কৰা বুলিও আখ্যা দিয়ে। যা হওক, মানে আজিৰ দিনটো মোৰ কাৰণে বহুত স্পেচিয়েল। আমি ফেচবুকত লগ হৈছিলোঁ, তাৰপিছত লগ হৈছিলোঁ মানে কথা বতৰা পাতিছিলোঁ, তাৰপিছত তাতেই প্ৰেম আৰম্ভ। তাৰপিছত শেষত আৰু লগ পালোঁ, পাই কিনে তেনেকৈ বিয়া হৈ গ'লোঁ আৰু। এতিয়া আজি এই দিনটো মই তেওঁৰ কাৰণে স্পেচিয়েল কৰিম বুলি ভাবিছোঁ। তেওঁ কামৰ কাৰণে গুৱাহাটীলৈ গৈছে, আহিব। তাৰপিছত বেলেগ এটা ৰুমত অলপমান এৰেঞ্জ কৰিছোঁ। তাকে থাম্বনেইল চাই গমেই পাইছে, কেণ্ডেল লাইট ডিনাৰ কৰিম বুলি ভাবিছোঁ। মানুহজন একদম -1% ৰোমান্টিক হয় আৰু মই বহুত বেছি ৰোমান্টিক হ'লোঁ বুলি আৰু সকলোৰে লগত ৰোমান্স কৰি ফুৰা মানুহ নহয় আৰু। মানে মানুহজনৰ লগত মানে কি ৰোমান্টিক হৈ ভাল পাওঁ আৰু। যা হওক, আপোনালোকক অলপমান সাময়িক দৃশ্য দেখাম বুলি ভাবিছোঁ। মানে ব্লগটো সাঁচি ৰাখিম আৰু ইউটিউবত, তো সেইকাৰণে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া বলক অলপমান ডিনাৰ, যিহেতু অলপমান ভালকৈ কিবা বনাবৰ কাৰণে ট্ৰাই কৰিম মোৰ ফালৰ পৰা। তো আপোনালোককো সেইখিনি দেখাম। আৰু গাইজ এইখিনি মই যোগাৰ কৰি লৈছোঁ, কাটি লৈছোঁ। ডিউটিৰ পৰা আহিয়ে ফাৰ্ষ্ট কামটো এইটোৱে কৰিছোঁ মই। তাৰপিছত এয়া আপোনাৰ পানী বহাই দিলোঁ চচটোত, কাৰণ কিয় ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে আপোনাৰ চাউলখিনিতো বইল কৰি ল'ব লাগিব। আৰু আপোনাৰ এইফালে কেৰাহী পাতি দিছোঁ, তাতে মই বনাম আপোনাৰ পনীৰৰ ৰেচিপিটো মই আগতে দিছোঁ। আজি যেনেকৈ বনাম মানে গাখীৰেৰে বনাম। তো যদি আপোনালোকে ইচ্ছা কৰে চাই ল'ব পাৰে। পনীৰখিনি বনোৱা মিলোৱা হৈ গ'ল। এতিয়া মই ফ্ৰাইড ৰাইচ বনাম। ফ্ৰাইড ৰাইচৰ কাৰণে মই ইয়াতে আপোনাৰ গাজৰ, বিনছ, তাৰপিছত পিঁয়াজ, এইবিলাক চব মানে কি আগতে ভাজি লৈছোঁ। তাৰপিছত মই ইয়াতে এইখিনি ভাতখিনি বইল চাউলখিনি ইয়াতে এড কৰি দিছোঁ। একেবাৰে সহজ, আপোনালোকে জানে, তথাপিতো আৰু দেখাই দিলোঁ। তাৰপিছত অলপমান লৰাই কিনে মই ইয়াতে দি দিছোঁ চয়া চচটো আপুনি ফ্ৰাইড ৰাইচত দিলে মানে বহুত বেছি ভাল আৰু বেলেগ এটা টেষ্ট আহি যায়। তো এইখিনি তাৰমানে চয়া চচটো তাৰমানে লাগিবই। মই চয়া চচ নোহোৱাকৈ কিন্তু ফ্ৰাইড ৰাইচ আজিলৈকে বনাই পোৱা নাই। তো বহুত বেছি ভাল লাগে আৰু। তাৰপিছত মই সামান্য পৰিমাণৰ অলপমান মানে কি ভিনেগাৰ দি দিম। তাৰপিছত অলপমান লাৰি কিনে মই থৈ দিম। হৈ গ'ল ফ্ৰাইড ৰাইচ। আৰু এতিয়া খোৱাহে কথা। আৰু এতিয়া গাইজ ইয়াতে মই আহি গ'লোঁ বেলেগ এটা ৰুমত, য'ত মই মানে এৰেঞ্জখিনি কৰিম বুলি ভাবিছোঁ। কেণ্ডেলছ আপোনাৰ এডাল দীঘল মানে কি ডাঙৰ কেণ্ডেল আনিছোঁ, আৰু কেইটামান মানে বাৰ্থডেত যে আপোনাৰ কেণ্ডেল জ্বলাই সেই আনিছিলোঁ। আচলতে মই কেণ্ডেল বিচাৰি নাপালোঁৱে ভাল কেণ্ডেল। তো এইটোৰে কাম চলাব লাগিব। সঁচা কথা ক'ব গ'লে মৰম ভাল পোৱা আমাৰ দেখাই কিনে মৰম ভাল পোৱাটো একেবাৰে ভাল নাপায়, নাজানো, সকলোৰে বেলেগ দিয়কচোন। কিন্তু মই মানে কি মানুহজনক অনুভৱ কৰাই দি বহুত বেছি ভাল পাওঁ। মই তোমাক কিমান ভাল পাওঁ তুমিওতো জানা মানে। কিন্তু তেওঁ মানে সেনেকুৱা টাইপৰ নহয়। চবৰে স্বভাৱবিলাক বেলেগ দিয়কচোন। মই মানে এইবিলাক স্পেচিয়েল মানুহজনৰ কাৰণে কৰি কিনে ভাল পাওঁ। আমাৰ মানে কেনেকুৱা টাইপৰ মৰমটো মানে কি মনতে ৰাখি থৈ দিয়ে, মানে মোক বহুত বেছি ভাল পায়, মই জানো এইটো কথা। কিন্তু তেওঁ মানে দেখাব নোৱাৰে। কিন্তু মই মানে কি
দেখাব পাৰোঁ মই তোমাক ইমান ভাল পাওঁ তুমি জানাহে জানাচোন মই যে তোমাক ইমান ভাল পাওঁ মোৰ মানে এনেকুৱা লাগে নাজানে নেকি মই যে ইমান ভাল পাওঁ সেইকাৰণে মানে মই অলপমান হেৰি আৰু যা হওক আৰু এইফালে মই কেণ্ডেল জ্বলাই ল'লোঁ আৰু এইবাৰ লাভ তেওঁৱে কৰি দিয়া মোক এনিভাৰ্চেৰীত কাগজেৰে কৰি দিছিল সেই ডাঙৰ লাভটো তেওঁৱে আৰু এই গোলাপ ফুলটো তেওঁক গিফ্ট দিয়া আৰু বাকী এইখিনি গোলাপ ফুল চলাপ ফুল ইয়াতে যিখিনি দেখিছে চব মই আনা আজি বহুত হেঁপাহেৰে আনিছোঁ নাজানো তেওঁৰ কেনেকুৱা লাগে আৰু এইফালে এতিয়া মই আনিলোঁ প্লেট আনিলোঁ এতিয়া মানে ছাৰ্ভ কৰাহে কথা আচলতে হোটেলত আপোনাৰ এইখিনি বস্তু খাব গ'লে বহুত বেছি পইচা লাগে কিন্তু মই বিশ্বাস কৰক প্ৰায় 200 টকা নহ'বই সিমানত মানে হৈ গৈছে তো এনেকৈও এনজয় কৰিব পাৰি এনেকৈও অলপমান ৰোমান্টিক মুডৰ মানে পৰিৱেশ গঢ়িব পাৰি ঘৰতে তো কিয় যোৱাৰ দৰকাৰ ন ৰেষ্টুৰেণ্টত ইমান পইচাৰে বিশেষকৈ আমিতো যাব নোৱাৰোঁ কাৰণ কিয় আমাৰ মানে বেলেগ মানে বুজি পাইছে নহয় আমি হৈছোঁ মানে কি মিডিল ক্লাছতো নপৰোঁ ন তো এয়া মানুহজন আহি পালে আৰু এতিয়া ছাৰ্ভ কৰোঁ ৰ'ব এয়া কেনেকুৱা হৈছে ক'বচোন খানাখিনি মই নাজানো কেনেকুৱা হৈছে কিন্তু মোৰ মানে একেবাৰে কৈছোঁ অন্তৰৰ পৰা বনাইছোঁ আৰু মানে কি বহুত বেছি খানাখিনিত ভাল পোৱা জড়িত হৈ আছে তুমি মোৰ প্ৰতিটো আশা আৰু প্ৰতিটো সপোনৰ প্ৰতিটো কাৰণ লাভ ইউ বুলি কৈছে কি ক'ব লাগে কি হ'ল বেলেগ কোন হ'ব এতিয়া তোমাৰ এই যে এৰেঞ্জমেণ্টখিনি কৈছে এৰেঞ্জ কৰিছোঁ ভাল লাগছে নে হা হা এৰেঞ্জখিনি পইচা ভালে হৈছে তুমি খালি ভাল পোৱাটো জীয়াই ৰাখিবা এদিনৰ কাৰণে নহয় আজীৱন ভাল পোৱা থাকিব লাগিব আজীৱন কি ভাল নাপাওঁ তোমাৰ কাৰণে তুমি কোৱাচোন মই তোমাক কিমান ভাল পাওঁ ভাল পোৱা তুমি বহুত ভাল পোৱা ভাল পোৱাটো বজাই ৰাখিব লাগিব তাই ৰবা আৰু এটা কথা সুধো তুমি ভাল পোৱা মানে কি বুজা ভাল পোৱা মানে কি বুজা বুজো ভাল পোৱাটো এটা কথাটো ক'ব পাৰি নেকি দেখোৱাচোন হ'লে এনে ভাল পোৱা এটা চবেই বুজি পায় আৰু তাত কি বেলেগকৈ ক'বলগীয়া আছে হ'লেও কোৱাচোন কিবা এটা শব্দ এটা কোৱা ভাল পোৱা মানে কি হ'ব অপৰিসীম আৰু ক'ব নোৱাৰা বুজাব নোৱাৰা ভৰকে ভাল পোৱা বুলি কোৱা হয় মোৰ মতে অদ্বিতীয় যাক মই ভাল পাওঁ তাৰ পিছত আৰু কোনো নাই কাৰো কথা ভাল পাওঁ অদ্বিতীয় কোনো নাই তেওঁৱে কেৱল বৰ্তমান তোমাক মই যে দেখি আছোঁ হয় না নাভাবা কি মই ভিডিঅ'ৰ কাৰণে কৈছোঁ মানে কি ক'ম ন বুজাব নোৱাৰোঁ মানে বৰ্তমান মই তোমাক বুলি ভাবা নাই মানে যেন ভগৱান আহিছে ভগৱান তুমি সেনেহেন মোৰ লাগি আছে কিয় তুমি কিন্তু অলপো তুমি ভাল পোৱা শুনি মোক সেই কেতিয়াবাতো তুমি মোক 5 টকা চকলেট এটা আনি হ'লেও তো মনে মনে দিবা পাৰো দি কিনে আই লাভ ইউ বুলি ক'ব পাৰো তুমি নকওঁ ভাল পোৱাখিনি দেখাবৰ কাৰণে নহয় দেখাব লাগে কেতিয়াবা দেখাবৰ কাৰণে নহয় যোনখিনি সেইখিনি মনৰ পৰা ভাল পোৱা যায় সেইখিনি মনত থাকে সেইখিনি মনত থাকিলেনো কেনেকৈ গম পাম সেইখিনি তুমি বুজি পাব লাগিব ন ভাল পোৱাটো বুজা বুজিটোৱে ভাল পোৱা ন তুমি যদি বুজিয়ে নোপোৱা মোৰ অন্তত কি আছে সেইটো ভাল পোৱা নেকি হ'লেও তুমি অলপ বুজি পায় সেইটোহে ভাল পোৱা বুজিতো মই পাওঁ ইজনে ইজনক বুজি পোৱাটোহে ভাল পোৱা সেইটো আকৌ বেলেগকে দেখাই পেলাই বুজাব নালাগে
তুমিতো মোক তো অলপতো এনেকে 5 টকা এটা চকলেট আনি হ'লেও মনে সেইটো দি কিনে সেইটো দেখুৱাই বেলেগক দেখুৱাব এনেকে নহয়, মনে মনে হ'লেও সেইটো তোমাক দেখুৱাই ভাল পোৱা। মনে হ'ব লাগে তোমাক যে তুমি যে সেইটো যে বিচাৰিছা সেইটো দেখুৱাবৰ কাৰণেহে ভাল পোৱা। যি ভাল পোৱা থাকে সেইটো তোমাৰ তুমি নিদিলেও সেইটো বুজি পাব লাগিব সেইটো মোৰ বহুত এইখনে মোৰ বহুত মোৰ মনত যিখিনি আছে সেইখিনি তুমি মইতো তোমাক বহুত ডাঙৰ বস্তু হেৰি নকৰো, তথাপি তুমি মোক অলপমান ৰোমান্টিক হ'বা, ডিমাণ্ডৰ কথাই নহয়। অলপমান ভাল ৰোমান্টিক পোৱা ডিমাণ্ড নাথাকে। অলপমান ৰোমান্টিক হ'বা। ইমান ফাফানা ভালৰ নিচিনা থাকো তুমি। ৰোমান্টিক চিৰিয়াছলি প্ৰত্যেকটো কথাই চিৰিয়াছলি মোৰ মানুহজন ৰোমান্টিক নহয়। ৰোমান্টিক মানে আপোনাৰ কি, যিকোনো এজন ব্যক্তিৰ প্ৰতি প্ৰবল ভাল পোৱাকে ৰোমান্টিক বুলি কয়। আৰু সেই ভাল পোৱাখিনি কিছুমানে দেখাই দিয়ে, কিছুমানে দেখাই দিব নোৱাৰে। আমাৰ এজনে দেখাই দিব নোৱাৰে, মই দেখাই দিব পাৰোঁ। জানিব লাগিব তোক যে মই ইমান ভাল পাওঁ, সেনেকুৱা টাইপৰ মানুহ মই আৰু। যা হওক ৰোমান্টিক কৰিব লাগে, ৰোমাঞ্চ কৰিব লাগে, কাৰণ ৰোমাঞ্চে মানে কি আপোনাৰ সম্বন্ধটো মজবুত কৰাত সহায় কৰে। গতিকে বাকী হাজবেণ্ডবিলাকক কৈছোঁ ৰোমাঞ্চ কৰিব। কি এনেকে পনীৰ বনাই খোৱা নাই আনকালে। এনেকৈ একদিন খাইছিলোঁ, তোমাৰ মনত নাই? বাকী ভাল হৈছে ন? ভাল হৈছে। মস্তি হৈছে বুলি কোৱা, মস্তি হৈছে। অতিৰঞ্জিত নকৰোঁ আৰু ভাল হৈছেতো ভাল হৈছে আৰু। বাকী এইটো গিফ্টটো কেনে লাগছে তোমাৰ? গিফ্টটো বাৰু গিফ্টেই, কিন্তু যি বুজাব বিচাৰিছে সেইটোৰ চবতছে মেইন কি ন? গিফ্ট আহি থাকিব গৈ থাকিব, গিফ্ট নাইকিয়া হৈ যাব, কিন্তু মনত যোনখিনি থাকিব সেইখিনি আজীৱন। মনত পিছে মোৰ আছে না নাই তোমাৰ প্ৰতি ভাল পাওঁ? কেনে লাগে? মনততো আছেই, সেইটো আজীৱন বৰ্তাই ৰখাটোৱে উদ্দেশ্য। ভাল পোৱাটো এদিনৰ কাৰণে নহয় ন, এদিন ভাল পায় এদিন বেয়া পোৱাটো নহয় ন। ভাল পোৱাটো আজীৱন যে বজাই ৰাখিব পাৰে সেইটোৱে ভাল পোৱা। তোমাৰ কেনে লাগে? মই পাৰিম না নাই? তুমি পাৰিবা, আৰু চেষ্টা কৰিব লাগিব। কি চেষ্টা কৰা? খন্তেকীয়া খং কিবা কিবি এইবিলাক কমাব লাগিব। খংটো আগত কৰি কমছি না মোৰ? বহুত কমছি ন? কমিছে, চেঞ্জ হৈছে বহুত, আৰু চেঞ্জ হ'ব লাগিব। বাকী একবাৰ আই লাভ ইউ বুলি কৈ দিয়া। সেইটোৱেতো ক'লেহে যে ভাল পায় সেইটো নহয় ন। হ'লেও একবাৰ কৈ দিয়াচোন, মই সন্তুষ্ট পাওঁ। সেইটো তুমি বুজি পাব লাগে, মোক কৰিবলৈ কি। ভাল লাগিছে খাই। থেংক ইউ পাপা। ভাল লগা বুলি কৈছা তুমি। আৰু ফাইনেলি গাইজ খোৱা মিলা হ'ল। আপোনালোকেতো দেখিলে আমাৰ মানুহজন কিমান ৰোমান্টিক। যিয়ে নহওক কিয় মানুহজন মোৰে ন, তো বুঢ়া সকলি থাকিব লাগিব, মৰাক লগি তেখেতৰ লগতে থাকিব লাগিব। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালদৰে থাকিব পাৰোঁ সদায়। আৰু মানুহজন অলপমান লাজকৰীয়া, তো সকলো কথা মানে এনেকৈ ভাল নাপায়। যা হওক, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, চাৰ্ভে ভৱনটো সুখী নহওক।